নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। বন্ধুসকল, আপোনালোকৰ খবৰ খাতি ভালনে? আশা কৰোঁ খবৰ খাতি সকলোৰে ভাল। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ কাৰণত। এতিয়াৰ পৰা আপোনালোকক ৰেগুলাৰ ভিডিঅ' দি যাম। আপোনালোকে মাত্ৰ কমেণ্ট কৰিব, মাত্ৰ কমেণ্ট কৰি ক'ব যে কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। মই তেতিয়া আপোনালোকক তেনেকুৱা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো আনিছোঁ ভাইবাৰ টেষ্টৰ ওপৰত। আছাম পুলিচৰ ভাইবাৰ টেষ্টৰ ওপৰত আনিছোঁ। আছাম পুলিচৰ ভাইবাৰ টেষ্টত মোক কি সুধিছিল, ভাইবাৰ টেষ্টত মোক কি সুধিছিল আৰু আপোনালোকে কি পিন্ধি যাব, ভাইবাৰ টেষ্ট দিবলৈ আপোনালোকে কি পিন্ধি যাব আৰু মোক কি সুধিছিল, কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিল। মোক 5টা কুৱেশ্যন সুধিছিল। 5টা কুৱেশ্যন কি সুধিছিল আপোনালোকৰ ভিডিঅ'টোৰ আপোনালোকে সকলো কম। আৰু আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ভাইবাৰ টেষ্ট দিবলৈ আপোনালোকে চুলি দাড়ি এইবিলাক একদম চুটিকৈ কাটি যাব, ঠিক আছে? দাড়ি দীঘলকৈ নথব, আপোনালোকে চুলিখিনি দীঘলকৈ নথব, মানে একদম চিম্পুলকৈ আপোনালোকে কাটি যাব। আপোনালোকে মুছ হ'ব পাৰে, কিন্তু মুছো কাটি গ'লে ভাল হ'ব। আপোনালোকে মুছখিনিও আপোনালোকে কাটি যাব, ঠিক আছে? বন্ধুসকল, এতিয়া আপোনালোকে ভাইবাৰ টেষ্ট দিবলৈ কি পিন্ধি যাব? আপোনালোকে পিন্ধি যাব পাৰে বগা চাৰ্ট পিন্ধি যাব পাৰে, আপোনালোকে ব্লু চাৰ্ট পিন্ধি যাব পাৰে। আৰু আপোনালোকে ব্লু চাৰ্ট আৰু বগা চাৰ্টৰ লগত আপোনালোকৰ ক'লা পেণ্টটো আপোনালোকৰ মানে মিলিব। গতিকে আপোনালোকে ব্লু চাৰ্ট আৰু বগা চাৰ্টটো পিন্ধি যাব পাৰে। মানে ইণ্টাৰভিউ দিবলৈ বা ভাইবাৰ টেষ্ট দিবলৈ আপোনালোকে মানে তেনেকুৱা চাৰ্টবিলাকে পিন্ধে। বগা চাৰ্ট পিন্ধি যাব পাৰে, নহ'লে আপোনালোকে ব্লু চাৰ্ট এইবিলাক আপোনালোকে পিন্ধি যাব পাৰে, ঠিক আছে? আৰু আপোনালোকে পেণ্টটো ফৰ্মেল পিন্ধিব, মানে যি টি ট্ৰেক চুট বা কিবা পিন্ধি নাযাব। আপোনালোকে ফৰ্মেল পেণ্ট পিন্ধি যাব আৰু ফৰ্মেল চাৰ্টটো ফৰ্মেল পিন্ধিব। মানে যি টি ৰঙৰ যি টি কালাৰ পিন্ধি নাযাব। আপোনালোকে বগা নহ'লে ব্লু আপোনালোকে ধুনীয়াকৈ মিলাই পিন্ধি যাব। ইস্ত্ৰি মাৰি পূৰা ধুনীয়াকৈ টাক কৰি আপোনালোকে পিন্ধি যাব, ঠিক আছে? আৰু আপোনালোকে বেলডাল মাৰি যাব পাৰে, মানে বেলডাল মাৰি আপোনালোকে শ্বুট কৰি ল'ব, চোলাটো শ্বুট কৰি ল'ব। শ্বুট কৰিলে ভাল লাগে। আৰু আপোনালোকে ট্ৰাই মাৰোঁ বুলি ক'লে ট্ৰাইডালো মাৰিব পাৰে। যদি মাৰোঁ বুলি ভাবে তেন্তে আপোনালোকে মাৰিব পাৰে। আৰু আপোনালোকে জোতাযোৰ পূৰা টাক কৰি ল'ব, মানে আপোনালোকে পলিচ মাৰি পূৰা টাক কৰি ল'ব। আপোনালোকে স্পৰ্টছৰ জোতা পিন্ধি নাযাব। আপোনালোকৰ মানে যিটো ফৰ্মেল ড্ৰেছৰ লগত মিলে জোতা, আপোনালোকে যিটো মানে পলিচ মাৰিব পাৰে সেনেকুৱা জোতা পিন্ধি যাব। আপোনালোকে ইণ্টাৰভিউত কি পিন্ধি যায় আপোনালোকে জানেই, মানে কেনেকুৱা ড্ৰেছ পিন্ধিব লাগে। আপোনালোকে নিশ্চয় দেখিছে ইউটিউবত বা যিহত হ'লেও আপোনালোকে দেখিছে মানে জোতাযোৰ কেনেকুৱা পিন্ধিব লাগে। আপোনালোকে জোতাযোৰ চাই ল'ব, ক'লা জোতা পিন্ধি যাব, ক'লা পেণ্ট পিন্ধি যাব আৰু চাৰ্টটো মানে আপোনালোকে বগা পিন্ধি যাব। তেনেকৈ ব্লু নহ'লে পিন্ধিব পাৰে আপোনালোকে, আৰু নহ'লে ব্লেজাৰ লগাই যাব পাৰে, কোট লগাই যাব পাৰে, তেনেকৈও যায়। আপোনালোকে মানে অলপ ভালকৈ যাব আৰু মানুহটো মানে ভালকৈ চাই তাত। বন্ধুসকল, আপোনালোকক যেতিয়া কুৱেশ্যন সুধিব তেতিয়া আপোনালোকে একেবাৰে নৰ্মেলকৈ উত্তৰ দিব, একদম নৰ্মেলকৈ থাকিব। মানে আপোনাৰ একদম কুল মাইণ্ডত থাকিব। আপোনালোকে যে ভয়কৈ উত্তৰ দিলে আপোনালোকৰ নহ'ব। ভয়কৈ উত্তৰ নিদিব, একেবাৰে কুল মাইণ্ডত থাকিব। আৰু আপোনালোকক 2জন বা এজনকৈ মাতিব পাৰে। যদি প্ৰশ্ন সোধা মানুহ যদি 2জন থাকে তেন্তে আপোনালোকক 2জনকৈ মাতিব, যদি এজন থাকে এজনকৈ মাতিব। আমাক তেতিয়া 2জনে মানে আমাক 2জনকৈ মাতিছিল। 2জন প্ৰশ্ন সোধা মানুহ আছিল, চিউ ছাৰ আছিল আৰু SP ছাৰ আছিল। এইফালে চিউ ছাৰে সুধিলে, এইফালে SP ছাৰে, একেলগতে নুসুধে বাৰু, এক্সট্ৰাকৈ আপোনালোকক বহাই পিনে আপোনালোকক সুধিব। কি সোধে আপোনালোকে মুঠতে কুৱেশ্যনবিলাক যি সোধে আপোনালোকে একেবাৰে নৰ্মেলকৈ দিব, একো ভয় নকৰিব। কৈছোঁ নহয়, একেবাৰে বিন্দাছ দিব। বন্ধুসকল, আছাম পুলিচ ভাইবাৰ টেষ্টত এতিয়া মোক কি সুধিছিল। প্ৰথম আপোনালোকক যেতিয়া ৰুমলৈ মানে মাতিব, আপোনালোকক যেতিয়া বাহিৰত থাকিব, যেতিয়া ভিতৰলৈ আপোনালোকে সোমাই আহিব, তেতিয়া আপোনালোকে প্ৰথম দৰ্জাখন খুলি ক'ব যে মে আই কাম ইন ছাৰ, এনেকৈ আপোনালোকে ক'ব। তাৰপিছত আপোনালোকক আহিবলৈ দিব। আহিবলৈ দিয়াৰ পিছত আপোনালোকে কি কৰিব, এটা গুড মৰ্ণিং দিব। আপোনালোকে চকুলৈ চাই এটা গুড মৰ্ণিং দিব। গুড মৰ্ণিং দিয়াৰ পিছত আপোনালোকে যদি চকী আছে আপোনালোকক চকীত বহিব দিব। যদি চকী নাই তেন্তে আপোনালোকে এনেকৈ থিয় উত্তৰ দিব লাগিব। আমাক চকী আছিলে, গতিকে চকীত বহিব দিলে। প্ৰথম মোক সুধিছিলে যে তোমাৰ নামটো কি, তোমাৰ ঘৰ ক'ত, তোমাৰ মা দেউতাই কি কৰে, মা দেউতাৰ নাম সুধিছিলে, তুমি কি কৰা, মা দেউতাই কি কৰে, এইবিলাক সুধিছিলে। এইবিলাক ধুনীয়াকৈ উত্তৰ দিলোঁ। আৰু আপোনালোকেও ধুনীয়াকৈ উত্তৰ দিব, একেবাৰে নাৰ্ভাছ নহ'ব, একেবাৰে নৰ্মেলকৈ দিব, ঠিক আছে? আৰু এইকেইটা সোধা পাছত সুধিছিলে মোক কেইটামান কুৱেশ্যন, মানে 5টা কুৱেশ্যন সুধিছিলে। কি সুধিছিলে আপোনালোকক এতিয়া ক'ম। বন্ধুসকল, মোক এতিয়া প্ৰথম কুৱেশ্যনটো সুধিছিলে মোৰ নিজৰ জিলাখনৰ বিষয়ে। মোক সুধিছিলে যে তোমাৰ ঘৰ চৰাইদেউত, যিহেতু তুমি চৰাইদেউৰ বিষয়ে কি জানা, চৰাইদেউত কি বিখ্যাত বস্তু আছে, আৰু বিখ্যাত বস্তু দুটামানৰ নাম কোৱা। তেনেকৈ মোক সুধিছিলে। মই কি জানো চৰাইদেউৰ বিষয়ে সকলো মই ক'লোঁ। আপোনালোকেও নিজৰ জিলাখনৰ বিষয়ে সম্পূৰ্ণ জানি থ'ব, যাতে আপোনালোকে তাত আনচাৰটো দিব পাৰে। মানে নিজৰ জিলাখনৰ বিষয়ে সুধিব, সেইটো মানে 100% গেৰাণ্টি। আৰু বহুতো ল'ৰা ছোৱালীক মানে এইটো কুৱেশ্যন সুধিছে আৰু আপোনালোককো সুধিব। গতিকে আপোনালোকে নিজৰ জিলাখনৰ বিষয়ে সকলো মানে জানি থ'ব, যাতে উত্তৰটো দিব পাৰে। আৰু আপোনালোকে যেতিয়া উত্তৰ দিব তেতিয়া আপোনালোকে একেবাৰে ভয় নাখাব, একেবাৰে মই কৈছোঁ নহয় আপোনালোকে মই বাৰে পাতি কৈছোঁ, মানে একেবাৰে ভয় নাখাব, একেবাৰে নৰ্মেলকৈ দিব। আৰু আপোনালোকে যেতিয়া উত্তৰ দিব তেতিয়া আপোনালোকে ইফালে সিফালে তললৈ মাথা কৰি এনেকৈ আনচাৰ নিদিব। আপোনালোকে চকুত হৈ আপোনালোকে আনচাৰ দিব, ঠিক আছে? আপোনালোকে মুখলৈ চাই পিনে আনচাৰ দিব। আপোনালোকৰ কি হ'ল, কনফিডেন্সটো চাই।
আপোনালোকৰ যদি কথা কোৱা যদি কনফিডেন্সটো নাই তেন্তে আপোনালোকক কেনেকৈ সিলেক্ট কৰিব সেইকাৰণে পুৰা কনফিডেন্সত আপোনালোকে আনসাৰ দিব আপোনালোকে একো ভয় কৰিব নালাগে আপোনালোকক একো হাৰ্ড কোৱেশ্চন নুসুধে আপোনালোকে একদম সিম্পল নৰ্মেল কোৱেশ্চন সুধিব আপোনালোকে মানে যিবিলাক কোৱেশ্চন আপোনালোকে পাৰিব সেইবিলাকে সুধিব কিন্তু আপোনালোকৰ মানে কথা কোৱা ষ্টাইলটো চাব আপোনালোকে কথা ক'ব পাৰিব নে নোৱাৰে আপোনালোকৰ কিমান কনফিডেন্স আছে আপোনালোকক হেতুৱে চাব গতিকে আপোনালোকে চিন্তা নকৰিব একো হাৰ্ড কোৱেশ্চন নুসুধে আপোনালোকক বন্ধুসকল দ্বিতীয় কোৱেশ্চনটো সুধিছিলে জাতীয় পতাকাৰ ৰং তিনিটা কি কোৱা আৰু লগতে অশোক স্তম্ভত কিমানডাল দণ্ড আছে এইটো সুধিছিলে তাৰপিছত আহি গ'ল তৃতীয় কোৱেশ্চনটো সুধিছিলে ডিজিপি ফুল ফৰ্মটো সুধিছিলে ডিজিপি ফুল ফৰ্ম সকলোৱে জানে আৰু এইবিলাক কোৱেশ্চন মানে বেছিক কোৱেশ্চন সকলোৱে জানে আৰু চতুৰ্থতে সুধিছিলে অসমৰ বৰ্তমান বন মন্ত্ৰী কোন আপোনালোকৰ এইবিলাক কোৱেশ্চন মানে বেছিক কোৱেশ্চন এইবিলাক মানে সকলোৱে জানিব লাগে আৰু জনাটো উচিত আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক চাব ৰিচেণ্টলি যিবিলাক ঘটনা হৈছে সেইবিলাক চাব আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ অলপ চাই যাব আৰু আপোনালোকে একো হাৰ্ড কোৱেশ্চন নুসুধে কৈছো নহয় এইবোৰে সুধিব আপোনালোকে বেছিক কোৱেশ্চন সুধিব যিবিলাক আপোনালোকে জানে আপোনালোকে সেইবিলাকে সুধিব আপোনালোকে মাত্ৰ কনফিডেন্সটো আপোনালোকক চাব আৰু লাষ্টৰ আমাৰ শেষৰ কুৱেশ্যনটো সুধিছিলে তুমি অসম পুলিচত কিয় যোগদান কৰিব বিচাৰা তেতিয়া মই পুৰা মনৰ পৰা কৈছো মোৰ ৰাইফলটো ধৰি ডিউটি কৰিবলৈ বহুত মন আছে মই তেনেকৈ ক'লো তাৰপিছত ক'লো নিজৰ দেশ মাতৃক ৰক্ষা কৰিবলৈ বহুত মন আছে তেনেকৈ ক'লো তাৰপিছত ক'লো মোক তুলি তালি ডাঙৰ দীঘল কৰা মা দেউতাক সুখত ৰাখিবলৈ বহুত মন আছে ছাৰ তেনেকৈ মই ক'লো তাৰপিছত ইমানখিনি কুৱেশ্যনে সুধিছিলে আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে মানে তাত কেনেকৈ ক'লেহেঁতেন মানে কি ক'লেহেঁতেন আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কমেণ্টত প্ৰকাশ কৰিব ঠিক আছে মোক কুৱেশ্যন ইমানকেইটাই সুধিছিল ইমানকেইটা সোধাৰ পিছত যাব দিছিল আপোনালোকে যেতিয়া ওলাই আহিব তেতিয়া আপোনালোকে ভালকৈ ওলাই আহিব ঠিক আছে একদম খবৰ জবৰকৈ আপোনালোকে ওলাই নাহিব মানে আপোনালোকক মানে সোমাওঁতে যেনেকৈ চাই আপোনালোকে যেতিয়া ওলাই যাব তেতিয়া আপোনালোকক মানে ভালকৈ চাব গতিকে আপোনালোকে ভালদৰে ওলাই আহিব আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ একো ভয় নাই আপোনালোকে বিন্দাছ যাব একদম নৰ্মেলকৈ আপোনালোকে আনচাৰবিলাক দি থৈ আহিব ঠিক আছে বন্ধুসকল আজি আপোনালোকক ক'লো যে আসাম পুলিচ ভাইবা টেষ্টত আপোনালোকক কি সুধিব আপোনালোকে কি পিন্ধি যাব লাগিব সকলো আপোনালোকক ক'লো আসাম পুলিচ ভাইবা টেষ্টত বুলিয়ে নহয় আপোনালোকৰ আসাম পুলিচ কামাণ্ডৰে হওক বা আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰে হওক বা আপোনালোকৰ যিকোনো এক্সামে হওক আপোনালোকে মানে সেম এনেকুৱা কুৱেশ্যনে শুনিব আৰু আপোনালোকে এইবিলাকে মানে পিন্ধি যাব লাগিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব আৰু আপোনালোকে লগৰবিলাকৰ মাজত মানে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ঠিক আছে যিবিলাকে নাজানে মানে পোৱা নাই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই তেন্তে জয় আই অসম